হেল্ল' বন্ধু বান্ধৱীসকল, মই কালি সন্ধিয়া বজাৰৰ পৰা এটা শাক কিনি আনিছিলোঁ আৰু সেই শাকটো মই আপোনালোকক এতিয়া কেনেকৈ মই ইয়াক প্ৰচেছিং কৰি বনাম মই আপোনালোকক দেখাই আছোঁ দেই। শাকটো হৈছে লাই শাক, আপোনালোকে নিশ্চয় চিনি পাইছে। শাকটো মই এতিয়া বাছি ধুই কৰি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম আৰু কাটি লৈ তাৰপিছতে মই এটা আলু দিছোঁ। মই আলু ভাল পাওঁ। আলু দিছোঁ, দুটা জলকীয়া দিছোঁ, এটা পিঁয়াজ দিছোঁ, এটুকুৰা আদা দিছোঁ আৰু দুফুটা নহৰু দিছোঁ। মই নহৰুটোও ভাল পাওঁ, গতিকে নহৰুটোৰ লগত এতিয়া মই নহৰু পিঁয়াজ এইখিনি মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত অকণমান কাঢ়াকৈ ভাজি ল'লোঁ, ৰেড হোৱাৰ হালধীয়া হোৱালৈকে মই ভাজি ল'লোঁ। তাৰপিছত মই দি দিলোঁ শাকখিনি দি দিয়াৰ পিছত আধা ভজা হোৱাৰ পিছত মই আদাখিনি দি দিলোঁ আৰু আদাখিনি দি দিয়াৰ পিছত আকৌ মই ধুনীয়াকৈ ফ্ৰাই কৰি তাৰপিছত ভাজি আছোঁ নহয়। তাৰপিছতে এতিয়া হ'লগৈ আৰু বহুতে লাই শাক আকৌ বইলে খায় দেই। মই কিন্তু বইল ইমান খাব নোৱাৰোঁ। মই তেলে দিছোঁ, অকণমান তেল দি মই ধুনীয়াকৈ ভাজিছোঁ আৰু এইখিনি পানীখিনি শুকাই গ'ল, শাকৰ পানীখিনি এতিয়া ধুনীয়াকৈ খাব পৰা উপযুক্ত হৈ গ'ল। আলুখিনিও সিজি গ'ল আৰু মোৰ ৰেচিপিটো মই এনেকৈ বনাওঁ। আপোনালোকে কেনেকৈ বনায় জনাবচোন দেই কমেণ্টত। মই হ'লে এনেকৈয়ে বনাওঁ আৰু এনেকৈ খাই ভাল লাগে। ধন্যবাদ।